অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস দেৰগাঁও বিধানসভা সমষ্টিৰ ওপৰদেউৰী গাঁৱৰ ৰংগমঞ্চ আৰু খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান ৰাষ্ট্ৰ ৰাজনৈতিক পথাৰখন মসৃণ নহয় আমি সকলোৱে জানো কিন্তু মই এটো কওঁ যে আমি যিসকল অসম গণ পৰিষদ দলৰ কৰ্মীসকল সচৰাচৰ যিবিলাক ৰাজনৈতিক দলৰ কৰ্মী সেইসকলৰ লগত আমি নিমিলো আমি দলটোক সেৱাৰ মাধ্যম হিচাপে লৈছো আৰু যিমান পাৰো ৰাইজক আমি ক্ষমতাত থাকোৱে বা নাথাকো আমি সেৱা কৰিবলৈ সকলোৱে অপুৰুষাৰ্থ চেষ্টা কৰিছো আৰু সেইবাবেই আজিও ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে দলটোৰ কিবাডাল আছে মাত্ৰ হাৰ পানী দিলেই হ'ল অসম গণ পৰিষদ দল অসমৰ মাটিত আঞ্চলিকতাবাদৰ স্তম্ভ জন্মলগ্নৰ ইতিহাস অসম গণ পৰিষদ দলৰ আৰু যিসকলে এতিয়া নতুন নতুন আঞ্চলিক দল জন্মৰ কাৰণে আৰ্তনাদ কৰি ফুৰিছে চিঞৰ বাখৰ কৰি আছে ইয়াৰ জন্মলগ্নৰ ইতিহাস আৰু গণ পৰিষদ দলৰ জন্মলগ্নৰ ইতিহাসৰ আকাশ পাতাল পাৰ্থক্য আছে সেয়েহে আমাৰ দৃঢ় বিশ্বাস কোনো শক্তিয়ে অসম গণ পৰিষদ দলৰ কৰ্মীৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে অসম গণ পৰিষদ দলক আগুৱাই যোৱাত হেঙাৰ হ'ব নোৱাৰে মই আশা ৰাখিম অনাগত দিনত অসম গণ পৰিষদ দল নিশ্চয় শক্তিশালী হ'ব ৰাইজৰ বুকুৰ আপোন ৰাজ্যখনত বিভিন্ন ভাষা ভাষীৰ লোক আছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে বিভিন্ন ধৰ্মাৱলম্বী লোক আছে হিন্দু মুছলমান জৈন খ্ৰীষ্টিয়ান সকলোকে আমি লগত লৈ আগবাঢ়িব বিচাৰিছো ভাৰতীয় সংবিধানে যাক ভাৰতীয় বুলি কৈছে সেইসকল সদায় অসমত অসমীয়া হৈ থাকিব যদি সেইসকলে নিজৰ মাতৃভূমিত থাকি অসমৰ বায়ু পানী মাটিৰ লগত নিজকে বিলীন কৰি দিছে অসমৰ স্বাৰ্থৰ কাৰণে মাত মাতিবলৈ সাজু আছে অসমৰ সুৰক্ষাৰ কাৰণে জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে সদা সচেতন হৈ আছে সেইসকলক লৈ আমি অনাগত দিনত আমি আগবাঢ়িব বিচাৰো মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজে আমাৰ মনৰ কথা হৃদয়ংগম কৰিবলৈ যত্ন কৰিব বহু সমালোচনাৰ আমি মুখামুখি হৈছো যোৱা সময়ছোৱাত আমি গঠনমূলক সমালোচনাক সদায় আন্তৰিকতাৰে আদৰণি জনাই আছো গঠনমূলক সমালোচনা লাগে আমি ভুল কৰা নাই এনে নহয় বা ভুল নকৰিম এনে নহয় আৰু ৰাজনীতি কৰা মানুহবিলাক সদায় কাছৰ ঘৰত থকা নিচিনা ৰাইজে দেখে কিন্তু দেখিও সঁচা কথাটো নকৈ প্ৰৰোচনামূলকভাৱে আঞ্চলিকতাবাদক ধ্বংস কৰিবৰ কাৰণে কেতবোৰ এনে মন্তব্য কৰে যিবোৰ ব্যক্তিয়ে এনে মন্তব্য কৰে তেওঁলোক হয়তো কোনোকালেই আঞ্চলিকতাবাদত বিশ্বাসী নহয় জাতীয়তাবাদত বিশ্বাসী নহয় অসমৰ স্বাৰ্থৰ কথা চিন্তা কৰা মানুহ নহয় লগত মানুহ নাই গণবৃত্তি নাই আৰু তেওঁলোক কিমান যোগ্য এই ৰাইজৰ তেজেৰে গঢ়া আঞ্চলিক দলটোক সমালোচনা কৰিবলৈ মই ভাবো যিবোৰ দৰ্শক যিবোৰ শ্ৰোতা সেইবোৰে সঠিকভাৱে বিশ্লেষণ কৰিব কোনোবাই কৈ দিলেই কথাটোৰ সত্যাসত্য আছে নে নাই এই কথা নিশ্চয় অনুধাৱন কৰিব পাৰিব মই বিশেষ নকওঁ মই সকলোকে এই পবিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা জনাইছো পুনৰ অভিনন্দন যাচিছো মই দেখিছো যে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এনেবোৰ দলীয় কৰ্মী আছে যি কোনো পোৱা নাই যি কোনো লোৱা নাই আৰু যি পাৰিছে শক্তি অনুসাৰে ৰাইজৰ সেৱা কৰিবলৈ অহৰহ চেষ্টা কৰি আছে আৰু সেই কৰ্মীসকলৰ তেনেধৰণৰ অক্লান্ত পৰিশ্ৰমৰ কাৰণে আজি অসম গণ পৰিষদ দলটোৰ পতাকাখন মুক্ত আকাশৰ তলত নীলিম আকাশত মুক্ত আকাশত উৰি আছে মই তেনেবোৰ দলৰ সৈনিকক পুনৰ অভিনন্দন যাচিছো কৃতজ্ঞতা জানিছো আৰু মই বিশেষ নকওঁ এই মুহূৰ্তত আমি
সকলোৱে নিশ্চয় ৰাজহুৱা সভাত একেলগে মিলিত হ'ম তেতিয়া আমাৰ মনৰ কথাবোৰ আৰু ক'বলগীয়া কথাবোৰ খুলি ক'ম গতিকে এইখিনি কথাৰে মই আপোনালোক আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আছিল পতাকা দলৰ পতাকা উত্তোলন কৰা বুলি মই ঘোষণা কৰিছোঁ আৰু মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয় অসম আজি দ্বিতীয়টো কাৰ্যসূচী শহীদ তৰ্পণ আছে আমাৰ এই শহীদ তৰ্পণ আৰু আমি দৃশ্য আপোনালোককে দেখুৱাইছোঁ ডেৰগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে এই দৃশ্য দেখিবলৈ পাইছে আজি অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ডেৰগাঁও বিধানসভা সমষ্টিৰ ওপৰদেউৰী গাঁৱৰ ৰংগমঞ্চ আৰু খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অগপৰ প্ৰতিষ্ঠা দিৱস পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেন্দ্ৰীয় নেতৃবৰ্গই গঠনমূলক সমালোচনাক সদায় অগপই আদৰণি জনাই আহিছে বুলি মন্তব্য কৰি অগপ সভাপতি অতুল বৰাই কয় যে চৰকাৰ গঠন কৰকে বা নকৰকে অগপই সদায় ৰাইজৰ সেৱা কৰি যাব আছু আৰু এজেৱাইচিপিৰ উদ্যোগত গঠন হোৱা অসম জাতীয় পৰিষদক কটাক্ষ কৰি অতুল বৰাই কয় যে অগপৰ জন্মৰ পৰিস্থিতি বেলেগ আছিল ডেৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে অগপৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পালন কৰা হৈছে আৰু ইয়া আমি পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকক দেখুৱাইছোঁ নতুনকৈ অসম গণ পৰিষদত যোগদান কৰা কণ্ঠশিল্পী কল্পনা পাটোৱাৰীকো দেখিবলৈ পোৱা গৈছে এই কাৰ্যসূচীত পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্য দেখুৱাইছোঁ আজি অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ডেৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে